আজি সংস্কৃতিবান ছাত্ৰ ছাত্ৰী হিচাপে গঢ় লওক। কেৱল যে পঢ়া শুনাই শিকিব সেয়া নহয়, আজিৰ এই ডিজিটেল যুগত জীৱিকাৰ অভাৱ নাই। যিকোনো এটা জীৱিকাই তোমালোকে ল'ব পাৰা, মাত্ৰ প্ৰতিটোতে স্কিল থাকিব লাগিব। তোমালোকে প্ৰতিটোতে একেবাৰে ইমান উস্তাদ হ'ব লাগিব যে সেই জীৱিকাটোকে তোমালোকে ল'ব পাৰা। যে মোৰ বিষয়টো হ'ল প্ৰাণী বিজ্ঞান বা জুলজি। আমি কওঁ যে জুলজিত অকল টিচাৰ হ'লেইতো নহ'ব, তেওঁলোকে এনেকুৱা হ'ব পাৰে ফটোগ্ৰাফিকো তেওঁলোকে জীৱিকা হিচাপে ল'ব পাৰে। আজিকালি ইমান ভাল ভাল কেমেৰা ওলাইছে, আজিকালি কম্পিউটাৰৰ যুগত, ডিজিটেল যুগত সৰু এটা জীৱ জন্তুৰ ছবি ডাঙৰ কৰি পুংখানুপুংখভাৱে তেওঁলোকে দিব পাৰে। যে যিটো ছবি গুগলেও হয়তো আঁকোৱালি ল'ব, যিটো ছবিৰ জৰিয়তে তেওঁলোকে ইয়াত এষ্টাব্লিছো হ'ব পাৰিব। আজিকালি জীৱিকাৰ অভাৱ নাই ছাত্ৰ ছাত্ৰীখিনিলৈ। সেইকাৰণে মোৰ আহ্বান, এই বয়সটো চৰিত্ৰ গঠন কৰাৰ বয়স, আৰু এইটোৱে হ'ল লাইফৰ টাৰ্ণিং পইণ্ট। হায়াৰ ছেকেণ্ডেৰী বছৰ দুটা যদি কষ্ট কৰিছা, ওৰেতো জীৱন কষ্ট নকৰাকৈ থাকিব পাৰিবা। আৰু এই দুটা বছৰ যদি অকণমান ফূৰ্তি কৰোঁ বুলি ভাবা, তেতিয়াহ'লে পিছৰ জীৱনত কষ্ট কৰিবলৈ সাজু হৈ থাকিব লাগিব। কাৰণ জীৱনত এটা সময়ত কষ্ট আমি কৰিবই লাগিব। যিহেতু তোমালোকক পঢ়াওঁতে শিক্ষকসকলেও এতিয়ালৈ কষ্ট কৰি আছে। তেওঁলোকে প্ৰতিদিনে তেওঁলোকৰ পাঠ আওৰাই আহে, আপ টু ডেট হৈ আহিব লাগে, যাতে ভুল ইনফৰমেশ্যন তোমালোকলৈ নাযায়, তোমালোকে যাতে ভুল ইনফৰমেশ্যনৰ দ্বাৰা পৰিচালিত নোহোৱা। শিক্ষকসকলৰ যিদৰে দায়িত্ব আছে সমাজখন সঠিক দিশত পৰিচালিত কৰা, ছাত্ৰ ছাত্ৰীখিনিয়েও নিজৰ সেই দায়িত্ব পালন কৰিব লাগিব এজন সচেতন নাগৰিক হোৱাৰ। মই বেছি কথা নকওঁ, আজিৰ এইখন সভাত মোক দুআষাৰ ক'বলৈ